RSSৰ বৈষ্ণৱপন্থী, শৈৱপন্থী আৰু শাক্তপন্থীসকলৰ মাজত বিভেদ আছে বুলি শুনা যায়। RSSৰ শীৰ্ষ নেতাসকলে এই কথা অস্বীকাৰ কৰে যদিও যোগী আদিত্যনাথৰ ক্ষেত্ৰতে এই বিভেদ স্পষ্ট ৰূপত দেখা পোৱা গ'ল। তেওঁক আনকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰাও আঁতৰাই দুজন ব্ৰাহ্মণপন্থীৰ ভিতৰত এজনক মুখ্যমন্ত্ৰী পদ দিয়াৰ চেষ্টাও চলিছে। এই ব্ৰাহ্মণ তুষ্টিকৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মূল ভূমিকা লোৱা বুলিও শুনা গৈছে। গতিকে হিন্দু ধৰ্মৰ ভিন ভিন এই পন্থাসমূহৰ বাবেই RSS আৰু মূলতঃ BJP দুৰ্বল হৈ পৰিব নেকি? আপুনি যদি চায় আপোনাৰ যোগী আদিত্যনাথজীৰ ৰাজনৈতিক আপুনি ইতিহাসটো যদি চায়, ৰাজনৈতিক কেৰিয়াৰটো যদি চাবলৈ যায়, তেতিয়াহ'লে আপুনি দুটামান নহয় বিভিন্ন ধৰণৰ উত্থান পতন দেখিব। যেতিয়া তেওঁ প্ৰথমবাৰ MP হৈছিলে তাৰ পিছৰ পৰা এক প্ৰকাৰে তেওঁ BJPৰ লগত তেতিয়াও বিদ্ৰোহ হৈছে। 2002 চন মানৰ পৰা তেওঁ BJPৰ লগত এটা যথেষ্ট ধৰণৰ সম্পৰ্কটো তেওঁ ভাল হৈ থকা নাছিলে সেইখিনি সময়ত উত্তৰ প্ৰদেশত। তেতিয়া তেওঁ হিন্দু যুৱ বাহিনী বুলি কৰি পেলাই যেতিয়া নিজৰ গোটেই কামবোৰ কৰিব লৈছিলে হিন্দুত্বৰ আধাৰত, কাৰণ ক'ৰবাত তেওঁলোকে দেখা পাইছিলে যে BJPৰ যিটো ক'ৰ ইছ্যু আছিলে সেইখিনি সময়ত, সেই ক'ৰ ইছ্যুটোৰ পৰা ক'ৰবাত ফালৰি কাটি যোৱা যেন যোগী আদিত্যনাথে অনুভৱ কৰিছে, কাৰণ তেওঁ নিজকে সমৰ্পণ কৰিছে নিজৰ চিন্তাৰ কাৰণে, নিজৰ আদৰ্শৰ কাৰণে, হিন্দু ধৰ্ম, হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে। গতিকে তেওঁ সেইটোত কম্প্ৰমাইজ কৰিব পৰা নাছিলে বা তেওঁ কৰা সেইটো প্ৰশ্নও নাছিলে। তেতিয়া যে আপুনি যদি চায় ৰাজনৈতিক ইতিহাসটো যোগীৰ ৰাজনৈতিক জীৱনত, তেতিয়া বিভিন্ন ধৰণৰ মতানৈক্য এনেকুৱাও হৈছে। সেইখিনি সময়ত কিন্তু LK আদৱানী হওক বা আপোনাৰ অন্যান্য যিসকল ব্যক্তি আছিলে 2007 মানত 7ৰ পৰা 10ৰ ভিতৰত এইখিনি সময়তে আপুনি চাবচোন সংঘৰ লগত RSSৰ লগত তেতিয়া কিন্তু যোগী আদিত্যনাথৰ জ্যেষ্ঠসকলৰ লগত খুব ভাল সম্পৰ্ক আছিলে, আৰু ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাসকলৰ লগত কেইজনমানৰ লগত খুব ভাল সম্পৰ্ক আছিলে। তেওঁলোকে বুজাই বহাই এনেকুৱা এটা পৰ্যায় পাইছিলেগৈ যেন যোগী আদিত্যনাথে নিৰ্দলীয় ক'ৰবাত থিয় কৰাই দিব নেকি বা এণ্টি BJP কেম্পেইন কৰিব নেকি, যোগী আদিত্যনাথে তেনেকুৱা এটা ষ্টেণ্ড লৈছিলে সেইখিনি সময়ত। কাৰণ BJPৰ এনেকুৱা কিছুমান মানে যিটো মূল কথাৰ পৰা আঁতৰি যোৱা কিছুমান ধৰণ দেখি পেলাই বা বিহেভিয়াৰ দেখি, এক্টিভিটিজ দেখি পেলাই মোৰ এনেকুৱা লাগিছে যে সেই বিষয়টো পুনৰ আহিব পাৰে। কিন্তু কাৰণ RSSৰ ভিতৰত হিন্দু, শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱক লৈ কিবা থাকিব পাৰে বুলি বিভিন্ন মহলত আলোচনা হ'বও পাৰে, কিন্তু মই নাভাবোঁ। কাৰণ যেতিয়া হিন্দুৰ কথা কৈছে, হিন্দুৰ কথা কোৱাৰ লগে লগে আমাৰ প্ৰত্যেকটা কথা, আমাৰ এতিয়া শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ বুলিও নহয়, আদি আমি যিটো কওঁ সৌৰ পন্থটোও আছে। আজি বহু ঠাইত আমাৰ জাতি জনগোষ্ঠীসকল এতিয়াও সৌৰ পন্থত আমি পাওঁ। তো সকলোকে লৈ আগবাঢ়িব লাগিব। যদি তেনেকুৱা কিবা হৈছে তেতিয়াহ'লে এতিয়া যদি শেহতীয়াকৈ হৈছে বা আগৰ পৰা যদি তেনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চা আহিছে যে বহুতে ক'ব খোজে কেতিয়াবা যে সংঘত উচ্চ বৰ্ণৰ মানুহখিনিৰ বিশেষকৈ ব্ৰাহ্মণসকলৰ প্ৰাধান্যটো বেছি, যদি এই ধৰণৰ প্ৰসংগবোৰো যদি শুদ্ধ হয় তেতিয়াহ'লে ক'ৰবাত কম ভাৰতবৰ্ষৰ যিটো চিন্তা, হিন্দু ধৰ্মৰ যিটো চিন্তা, সেই চিন্তাটো ক'ৰবাত কিন্তু তেওঁলোকে হিন্দুৰ কথা কোৱা আমাৰ নিচিনা মানুহবোৰে কিন্তু ক'ৰবাত সেইটো খণ্ডিত কৰিছোঁ। এতিয়া 2 নম্বৰ কথাটো হ'ল যেতিয়া আৰু এটা বিষয় যে আমাৰ হিন্দুসকলৰ মাজত মতানৈক্যৰ বিভিন্ন কাৰণ এই পন্থকেইটাই কিন্তু বিশেষ পন্থ বুলি আপুনি যদি কয় শাক্ত, শৈৱ, গাণপত্য প্ৰায় একেটা হেৰিয়াত থাকিলেও তাৰ মাজতো আকৌ শৈৱখিনিৰ মাজতো আপোনাৰ ব্ৰাহ্মণ আৰু নন ব্ৰাহ্মণ আছে। যিটো কথা ক'লে যোগী মানুহ যিখিনি আছে, নাথসকল, আদি যোগীটো শিৱকে কোৱা হয়, যোগীসকল আদি শিৱ, আদি যোগী শিৱৰ অংশ বুলি কোৱা হয় বা বংশধৰ বুলি কোৱা হয়, সেইটো এৰাৰ বুলি কোৱা হয়। সেইধৰণে সেই যদি কনফিউজনবোৰ আছে তেতিয়াহ'লে হিন্দু সমাজখনৰ কাৰণে একেবাৰে শুভ লক্ষণ হোৱা নাই। আৰু 2 নম্বৰ কথা হ'ল শাক্ত আৰু বৈষ্ণৱৰ মাজত এটা অতি স্বাভাৱিকভাৱে এটা পাৰ্থক্য আছে, আৰু হিন্দু ধৰ্মত শাক্ত আৰু বৈষ্ণৱৰ মাজত যেতিয়ালৈকে এই ডিফাৰেঞ্চটো থাকিব তেতিয়ালৈকে আমি হিন্দু সমাজখনক একাকাৰ কৰিব নোৱাৰোঁ। মই যিখিনি অধ্যয়ন কৰিছোঁ আৰু পঢ়িবলৈ বাকী আছে আৰু ভিতৰলৈ যাব লাগিব, মই যিটো বুজি পাইছোঁ শাক্ত আৰু বৈষ্ণৱ যদি একাকাৰ হয়, কাৰণ বৈষ্ণৱত সকলো আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহো আছে, তাত ব্ৰাহ্মণ উচ্চ বৰ্ণৰ ব্ৰাহ্মণো আছে, ক্ষত্ৰিয়ও আছে, শূদ্ৰও আছে, বৈশ্যও আছে, সকলো আছে, বিভিন্ন ট্ৰাইবেলো আছে, সকলো আছে বৈষ্ণৱ পন্থাত। তেনেকৈ শাক্ত পন্থাটো আছে, কিন্তু শাক্ত পন্থাত আচলতে শাক্ত পন্থাটো আৰম্ভণি জনজাতীয়সকলৰ পৰা হৈছিলে, কিন্তু এতিয়া ক'ৰবাত জনজাতীয়সকলৰ পৰা আপুনি বিভিন্ন সময়ত দেখিব, আপুনি কামাখ্যা মন্দিৰৰ কথাই যদি কয় উদাহৰণস্বৰূপে, তেতিয়া আপুনি যদি সেই অকণমান আগলৈ গুচি যায়, আৰম্ভণিলৈ গুচি যায়, তেতিয়াহ'লে দেখিব যে ট্ৰাইবেল জনজাতীয়সকলে কামাখ্যা মন্দিৰটো পৰিচালনা কৰিছিলে একদম আগলৈকে, নৰনাৰায়ণৰ আগলৈ যদি গুচি যায় আপুনি, বিশেষকৈ গাৰোসকলে, খাচীয়াসকলে কামাখ্যা মন্দিৰটো পৰিচালনা কৰিছিলে। আজি তেওঁলোকতো নাই।
আজিতো সমস্ত কামাখ্যা মন্দিৰটো ব্ৰাহ্মণসকলৰ আধিপত্য, তাত আপুনি মইতো এতিয়া গ'লে সাধাৰণ মানুহে মাটিও কিনিব নোৱাৰিব। তো এই ধৰণৰ যিটো প্ৰক্ৰিয়া হৈছিলে, গতিকে ক'ৰবাত মূল বিষয়বোৰৰ পৰা হিন্দু সমাজখন আঁতৰিছে আৰু এই ধৰণৰ খামখেয়ালিবোৰ আহিছে। আৰু এতিয়া আমাৰ চিন্তা হ'ব লাগিব, আমি যিটো কৈছোঁ শাক্তসকলৰ মূল দেৱী মানে দেৱী নহয়, আৰু বৈষ্ণৱৰ মূল হ'ল কৃষ্ণ। শাক্তসকলৰ মূল যদি আপুনি কালী বা দুৰ্গা বুলি কয়, শক্তি দেৱী, আৰু আমাৰ বৈষ্ণৱসকলৰ হৈছে যে বৈষ্ণৱ। এতিয়া মই দুইটা পক্ষ, মই আটাইকেইটাতে বিশ্বাস কৰিছোঁ, কাৰণ মই কৈছোঁ যে আমি হিন্দু সমাজৰ সভ্যতাৰ কাৰণে আমি কাম কৰিব লাগিব। শাক্ত আৰু বৈষ্ণৱৰ মাজত থকা যিটো মূল ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটোৱে হ'ল যে ভগৱান শ্ৰীকৃষ্ণই কৈছে মই চবতে আছোঁ, সৰ্বব্যাপ্ত মই, প্ৰতিটো জীৱ, ধূলিকণা, গছ লতা পৰা আৰম্ভ কৰি মানুহ যত যিমান আছে সকলোতে মই আছোঁ, মই বিৰাজমান হৈ আছোঁ। তেনেকৈ শাক্ত কি কৈছে, কালীয়ে কি কৈছে, বা আদিশক্তি আদি পুৰাণত কি বুলি কৈছে, দেৱী পুৰাণত কি বুলি কৈছে, যে ময়ে আদি, ময়ে অন্ত, ময়ে পোহৰ, ময়ে অন্ধকাৰ। আৰু আপুনি যদি বিজ্ঞানৰেও চাই যে যিটো ব্লেক হোল থিয়ৰী যিটো আছে নহয়, তাৰ গোটেই কলাটো মানে চ'ৰ্চ অফ এনাৰ্জি। তেনেকৈ আমি যদি সৃষ্টি হওঁ, প্ৰকৃতি বুলি কৈছোঁ, কৃষ্ণক যদি কওঁ আমি পুৰুষ বুলি কৈছোঁ, আৰু দেৱী বুলি কওঁতে নাৰী বুলি কৈছোঁ। গতিকে সৃষ্টি হ'বলৈ হ'লে বিজ্ঞানৰ ভাষাত পুৰুষ আৰু প্ৰকৃতি থাকিব লাগিব, মানে পুৰুষ আৰু নাৰী থাকিবই লাগিব। তাৰ মানে যদি নাৰী প্ৰকৃতি হয়, শক্তি দেৱী হয় যদি, আৰু ব্লেক যদি হয়, ব্লেক হোল থিয়ৰী চ'ৰ্চ অফ এনাৰ্জি, কৃষ্ণও কলা বা নীলা, কালীও কলা বা নীলা, তাৰমানে ক'ৰবাত একেই হয়, ক'ৰবাত একেই। কিন্তু কিবা প্ৰকাৰে আমাৰ মাজত এই যে ক'লে বিভিন্ন ধৰণৰ খামখেয়ালি, নাথৰ যোগীৰ লগত শৈৱ শাক্তৰ পাৰ্থক্য আছে, মতৰ ডিফাৰেঞ্চ আছে, বৈষ্ণৱৰ লগত আমাৰ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো এইকাৰণেই হৈছে পৰৱৰ্তী সময়ত আমি এই ডিফাৰেঞ্চবোৰ নোহোৱা কৰিব নোৱাৰিলোঁ, কাৰণ এটা দুটা বেছিক কথা আছে, আৰু অধ্যয়নৰ প্ৰয়োজন আছে। মই কোৱাটো অলপ বহাই কোৱা নিচিনা হ'ব, তথাপিও কৈছোঁ যিহেতু ক'ব লাগিব কথাখিনি হিন্দু সমাজৰ খাতিৰত। যেতিয়া কৃষ্ণই কৈছে মই চবতে আছোঁ, আৰু যেতিয়া কালীয়ে, মহাকালী, আদিশক্তি বা মহামায়া আমি যি বুলিয়ে নকওঁ, দুৰ্গা বুলিয়ে নকওঁ, জগত জননী বুলি কৈছোঁ, তেওঁ কৈছে যে মই সৃষ্টি কৰিছোঁ, কাৰণ তেওঁ নাৰী আৰু এওঁ পুৰুষ। তেওঁ মই চবতে আছোঁ বুলি কৈছে, এওঁ সৃষ্টি কৰিছে মানে তেওঁৰ কাৰণে জীৱ জন্তু, গৰু ছাগলী, যত যিমান মানুহ সকলো তেওঁৰ সন্তান। কাৰণ আমি মা বুলি কৈছোঁ, মা কালী কৈছোঁ, মা দুৰ্গা কৈছোঁ, হয়নে? তো মাকে, মোক এটা চিম্পুল কথা যদি মই সোধোঁ, মাকে নিজৰ পুতেকৰ তেজ বিচাৰিব পাৰে নেকি? মাকে নিজৰ পুতেকৰ, সেইবিলাকে গৰুৱে হওক, ছাগলীয়ে হওক, পাৰয়ে হওক, আৰু যিয়ে নহওক, কোনো মাকে নিজৰ সন্তানৰ তেজ বিচাৰিব নোৱাৰে। তাৰ মানে শক্তি পূজা কৰিবলৈ শক্তিয়ে কোৱা নাই যে মোক তেজ লাগে বুলি, কাৰণ মাকে সন্তানৰ তেজ বিচাৰিব নোৱাৰে। এতিয়া যদি কয় যে নহয় শক্তিটো তেজ লাগে, এতিয়া আপুনি দুৰ্গাই কাক মাৰিছে? মহিষাসুৰক। কালীয়ে কাক মাৰিছে? ৰক্তবীজক। তেওঁলোকে কাৰ ৰক্ত বিচাৰিছে? অসুৰৰ ৰক্ত। সেই নিকিন ছাগলীটো, পাৰটো, মহটোৰ ৰক্তটো বিচৰা নাই, তেওঁলোকতো অসুৰ নহয়। নে আমাৰ কুকৰ্মবোৰ আমি সেই হাঁহ কুকুৰা পাৰবোৰক আমি সিহঁতৰ অসুৰ প্ৰতীক সজাইছোঁ নেকি? তাৰমানে ক'ৰবাত মাৰ নামত, শক্তিৰ নামত, শক্তিক তেজ দিয়াৰ নামত আমি আচলতে শক্তিক অপমানিত কৰিছোঁ। এতিয়া এই যে বৈষ্ণৱৰ লগত ডিফাৰেঞ্চটো কি? কৃষ্ণই কৈছে, কাৰণ বৈষ্ণৱসকলে কৃষ্ণ মানে বিষ্ণুক আৰাধনা কৰে, কৃষ্ণই কৈছে মই সকলোতে আছোঁ। তাৰমানে সেই বলি দিয়া হাঁহটোতো আছে, ছাগলীটোতো আছে, মহটোতো আছে, চবতে আছে। তাৰমানে তোমালোকে মই আৰাধনা কৰা কৃষ্ণই তাতে আছোঁ বুলি কৈছে, কৃষ্ণক বলি দিবা শক্তিৰ আগত, কেনেকৈ হ'ব? বেছিক ক্লেছটো ইয়াত। এই ক্লেছটো আমি আৰু ভিতৰলৈ যাব লাগিব, আমি আৰু অধ্যয়ন কৰিব লাগিব যে আমাৰ হিন্দু সমাজখন একত্ৰিত কৰাৰ কাৰণে মাতৃয়ে কেতিয়াও তেজ বিচাৰিব নোৱাৰে। আৰু মই দেখিছোঁ বিভিন্ন মন্দিৰত মদ দিও পূজা কৰা হয়। এতিয়া মোক কোন মন্দিৰত মই নুসুধিব, আপোনালোকক জানে, পৰৱৰ্তী সময়ত এই কথাবোৰ ক'ম। আৰু পুতেকে যদি মাকক মদ দি সন্তুষ্ট কৰিব লগা হয়, তেতিয়াহ'লে সেইখন সমাজ হ'বনে? তাতে দেৱী, সেইবোৰ কোনোবাই পৰৱৰ্তী সময়ত কৰিছে। এতিয়া বিভিন্ন ক'ব যে আমুক গ্ৰন্থত লিখা আছে, গ্ৰন্থ লিখাজন কোন? দেৱীয়ে লিখিছে নেকি গ্ৰন্থখন? দেৱীয়েতো কোৱা নাই মোক মাকে যদি পুতেকক কয় মোক মদ দি সন্তুষ্ট কৰ, মোক তোৰ তেজ দি সন্তুষ্ট কৰ, তাৰমানে কি হ'ব? শাক্ত আৰু বৈষ্ণৱৰ এই যে ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চটো নোহোৱা হৈ গ'লে, কাৰণ কৃষ্ণ আৰু কালী সেইকাৰণে আমি একাকাৰ বুলি কৈছোঁ। এফালে প্ৰকৃতি নাৰী, এফালে তেওঁ পুৰুষ। এতিয়া পুৰুষ আৰু প্ৰকৃতি একাকাৰ হ'ব লাগিব, তেতিয়াহে সৃষ্টি হ'ব। কৃষ্ণই কৈছে মই সকলোতে আছোঁ, আৰু কালীয়ে কৈছে, আদিশক্তিয়ে কৈছে যে মই বিৰাজমান, মই আন্ধাৰ, ময়ে পোহৰ, ময়ে আদি, ময়ে অন্ত। তাৰমানে মোৰ পৰাই সৃষ্টি হ'ব লাগিব, গৰ্ভটো তেওঁৰ তাতে আছে, তেওঁৰ পৰাই হ'ব লাগিব। সেইকাৰণে কামাখ্যা আমাৰ জনী বুলি কৈছোঁ, তাতেই সৃষ্টি হয়। এই কথাটোৰ পৰা যদি চাওঁ, আচলতে দুইজন এক, দুইজন ভিন্ন নহয়। আমাৰ চিন্তাই, আমাৰ কৰ্মই আমি ভিন্ন কৰিছোঁ। এই ভিন্নতাবোৰে ক'ৰবাত আহি পৰৱৰ্তী সময়ত আমাক বিভিন্ন ৰাজনৈতিক কাৰণতে
বা অন্য বিভিন্ন এক্সটাৰ্নেল চ'ৰ্চ কিছুমানৰ প্ৰভাৱত পৰি পেলাই ফৰেইন এজেঞ্চি কিছুমানৰ প্ৰভাৱত পৰি পেলাই ইনফ্লুৱেঞ্চিয়েল হৈ পেলাই যিবোৰ আপোনালোকে দেখিছে সেইটো তেতিয়াৰ পৰা আমি এই ধৰণৰ এটা প্ৰভাৱ পৰিছে। যদি আমি চাওঁ বুদ্ধৰ পিছৰ পৰা বিশেষকৈ বুদ্ধদেৱৰ পিছৰ পৰা আমি ভাৰতবৰ্ষৰ কথা যদি কওঁ তাতো কিছু কথা আছে, বুদ্ধ ধৰ্মৰ লগত হিন্দু ধৰ্মৰ কনফ্লিক্টৰ কথাও আছে, এই কথাবোৰ আমি আলোচনা কৰিম পিছত। যদি আপুনি চাবলৈ যায় যেতিয়াৰ পৰাই পৃথিৱীত খ্ৰীষ্টিয়ান ধৰ্ম আৰু ইছলাম ধৰ্ম আহিল তেতিয়াৰ পৰাই কিন্তু পৃথিৱীত অশান্ত হ'বলৈ আৰম্ভ কৰিলে। মানে এই যিটো মেছিভ টেৰৰাইজেশ্যন যিটো হ'ল, মেছিভ টেৰৰিজিম যিটো আহিলে, মেছিভ পলিটিকেল যিবোৰ কথা আহিলে, মেছিভ কূটনৈতিক কথা যিটো আহিলে সেইবোৰ কিন্তু তেতিয়াৰ পৰা হ'ল। এতিয়া আপুনি ক'ব মহাভাৰতৰ প্ৰসংগ তাতো কূটনীতি হৈছিলে, কিন্তু তাত ধৰ্ম ৰক্ষাৰ কাৰণে হৈছিলে। কিন্তু আজিৰ ৰাজনীতি, আজিৰ কূটনীতিটো হ'ল ব্যক্তিগত ক্ষমতা দখলৰ কাৰণে। তেতিয়া অসুৰ আৰু দেৱতাৰ মাজত হৈছিলে, মানে বেয়া চিন্তা কৰা ভাল চিন্তা কৰাৰ মাজত হৈছিলে। এতিয়া ভাল চিন্তা কৰাবোৰ নাই, এতিয়া বেয়া চিন্তা কৰাবোৰৰ মাজতে কোন বেছি শক্তিশালী হ'ব সেইটোলৈ হৈছে, সেই ডিফাৰেঞ্চবোৰ আছে। পৰৱৰ্তী সময়তো দেখা যাব। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু যোগী আদিত্যনাথ ডাঙৰীয়াৰ মাজত যিটো ডিফাৰেঞ্চ অফ অপিনিয়ন পাইছোঁ এইটো মই ভাবিছোঁ তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন আছে ভাৰতবৰ্ষৰ কাৰণে, হিন্দু সমাজৰ কাৰণে, হিন্দু সভ্যতা সংস্কৃতিৰ কাৰণে। কাৰণ হিন্দুক আমি জগত জননী বুলি কৈছোঁ, কাৰণ আমাৰ এই ভাৰতবৰ্ষখন নহয় বিভিন্ন তাহানিৰে পৰা যেতিয়াৰ পৰা পৃথিৱী সৃষ্টি হৈছে। মই অকণমান সময় লৈছোঁ এইটো এইকাৰণে সময় লৈছোঁ কাৰণ আমাৰ যেতিয়া আমি পৃথিৱী সৃষ্টি হোৱাৰ কথা কওঁ, বিষ্ণু পুৰাণত যেতিয়া কৈছে বিষ্ণু দশ অৱতাৰৰ কথা যেতিয়া আছে, তাতো যিটো ইভলিউশ্যন কওক ৰিভলিউশ্যন কওক যিয়ে নকওক জীৱৰ, যে পানীত সৃষ্টি হ'ল মৎস্য অৱতাৰ, পানী আৰু মাটিত উভয় চলিব পৰা কুৰ্ম অৱতাৰ, তাৰপিছতে আপোনাৰ মাটিত চলিব পৰা আপোনাৰ বৰাহ অৱতাৰ, তাৰপৰা মানুহো নহয় পশুও নহয় নৰসিংহ অৱতাৰ যিখিনি কথা আছিলে, তাৰপিছত মানুহ হ'ল, চুটি চাপৰ হ'ল, বামন অৱতাৰ, এই গোটেই প্ৰক্ৰিয়াটো যিটো আহিলে সেইখিনিৰ পৰা যদি আপুনি চাবলৈ যায় আমাৰ এই ভাৰতবৰ্ষখন এখন দেৱতাৰ দেশ। বাহব্য পুৰাণ চতুৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোত কৈছে, বা সেইখন বৃহস্পতি আগম বুলিও ক'ব পাৰে আপুনি। তাত খুব সুন্দৰকৈ কৈছে যে তেতিয়াৰ পৰা ভাৰতৰ হিন্দুস্থান যিটো শব্দ, হিন্দুৰ যিটো কথা কৈছে তাত সেইটো উল্লেখ আছে। এই বাহব্য পুৰাণ যিটো আছে, বাহব্য পুৰাণৰ সেইখন বা আপুনি বৃহস্পতি আগম বুলিও ক'ব পাৰে, তাতে কৈছে হিমালয়ং সমৰথ্য জব হিন্দু সৰোবৰম। দেই চতুৰ্থ মণ্ডলৰ প্ৰথম শ্লোক, হিমালয়ং সমৰথ্য জব হিন্দু সৰোবৰম তম দেৱ নিমিতং দেশম হিন্দুস্থানম পশক্ষেত্ৰে বুলি কৈছে। মানে এইখন দেৱতাই নিৰ্মাণ কৰা ভূমি। তব দেৱ নিমিতং দেশম হিন্দুস্থানম পশক্ষেত্ৰে, তেতিয়াই হিন্দুস্থান বুলি কৈ থৈ দিছে, এখন দেৱতাই নিৰ্মাণ কৰা ভূমি বুলি কৈছে। আৰু সেইকাৰণে যিহেতু ঋষিমুনিসকলে তেতিয়াই এইখন কৈছে দেৱতাই নিৰ্মাণ কৰা ভূমি, এখন পুণ্যভূমি। যে আমি কিয় পুণ্যভূমি, এইখন আমাৰ ভক্তিস্বৰূপা, হয়নে, ধৰ্মস্বৰূপা, কৰ্মস্বৰূপা, ত্যাগস্বৰূপা, জপস্বৰূপা, যজ্ঞস্বৰূপা, হয়নে, তপস্বৰূপা, এই ভূমি আমাৰ। আৰু এই ভূমি শক্তিৰূপিণী, চেতনা ৰূপিণী, লক্ষ্মী ৰূপিণী, শক্তিদায়িনী, শক্তি আমাৰ মানে প্ৰত্যেকটো ক্ষেত্ৰত। তো এই গোটেই ভাৰতবৰ্ষখন আমাৰ যেতিয়া যজ্ঞভূমি, তপভূমি, হয়নে, কৰ্মভূমি, জন্মভূমি, মাতৃভূমি বুলি আমি যেতিয়া কৈছোঁ, এইখন আমাৰ ত্যাগৰ ভূমি, এইখন মোক্ষপ্ৰাপ্তিৰ ভূমি, ইয়াত আমি চব পাব পাৰোঁ। তো এইখন ভাৰতৰ ভূমিত আপুনি যেতিয়া এই ধৰণৰ কথাবোৰ লৈ পেলাই, যিখন জগত জননী বুলি কৈছোঁ, য'ত বিশ্বগুৰু হ'ব পাৰে, বিশ্বক আমি ৰাস্তা দেখুৱাইছোঁ আজি, যে সি ধ্যানৰ মাধ্যমেৰে হওক, আজি যদি বুদ্ধদেৱৰ কথা কয় যে আপুনি নিজক বিচাৰক, অপুদীপ ভৱ বুলি যেতিয়া কৈছে বুদ্ধদেৱে, নিজেই নিজৰ দ্বীপ হোৱা, নিজৰ ভিতৰত সকলোখিনি আছে, তুমি নিজক চিনি পোৱা, ইয়াৰ পৰাই হৈছে, ভাৰতৰ পৰাই চিন্তা হৈছে। তো ভাৰতৰ চিন্তা যেতিয়া বিশ্বক, আজি বুদ্ধদেৱে বিশ্বত বিয়পি পৰিছে, বুদ্ধদেৱৰ চিন্তাই মানে ভাৰতৰ চিন্তা বিশ্বত বিয়পি পৰিছে, মানুহক মুক্তিৰ পথ দেখুৱাইছে। এই ভূমিত যদি আমি কেৱল ৰাজনৈতিক খাতিৰত সেই চিন্তাটোৰ পৰা আঁতৰি গুচি আহোঁ, ক'ৰবাত কিন্তু অনাগত দিনবোৰত ভাৰতবৰ্ষই নিজৰ গৰিমা হেৰুৱাব, ভাৰতবৰ্ষৰ ঐতিহাসিক কথাবোৰ ম্লান পৰিব। আৰু ৰাজনৈতিক কাৰণত যাতে তেওঁ যোনেই নহওক, তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এই কথাটো বিবেচনা কৰা দৰকাৰ, অমিত শ্বাহ ডাঙৰীয়াই বিবেচনা কৰা দৰকাৰ, যোগী আদিত্যনাথ ডাঙৰীয়ায়ো এই বিষয়টো কি হৈছে গোটেই কথাটো চিন্তা চৰ্চা কৰা দৰকাৰ। কাৰণ হিন্দু বুলি কওঁতে সহনশীল, যদি ক'ৰবাত আমি দেখিছোঁ যে আমি ক'ৰবাত অতিমাত্ৰা যদি হৈছে আমাৰো, ক'ৰবাত নহয় ক'ৰবাত, কাৰণ হিন্দু অতিমাত্ৰা নহয়েই আচলতে। আমি যেতিয়া যত জীৱ তত শিৱ কৈছোঁ, বসুদেৱ কুটুম্ব কৈছোঁ, ভৱন্তু সুখী ন বুলি কৈছোঁ, সৰ্বসন্তু নিৰাময়া বুলি যেতিয়া আমি কৈছোঁ, আমি সকলোকে সামৰি লৈছোঁ। কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ ভিতৰতো, মোকো কয় কেতিয়াবা, উগ্ৰ বা মানে হিন্দুতকৈ বেছি অতি হিন্দু দেখুৱাব যোৱা, সেই কথাটো নহয়। কাৰণ বিজ্ঞানৰ ভাষাত যদি কওঁ, নিউটনৰ তৃতীয় ল, প্ৰত্যেকটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। তো আমাক যেতিয়া কোনোবা অত্যাচাৰ কৰিব তাৰ ৰিয়েকশ্যনটো সেই ধৰণেই হ'ব। এটা পৰ্যায়লৈকে আমি থাকিলোঁ, আৰু চাগে বিশ্বৰ ইতিহাসত ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰতে আটাইতকৈ বেছি আক্ৰমণ হৈছে, আটাইতকৈ বেছি অত্যাচাৰ হৈছে হিন্দুৰ ওপৰতে। কিন্তু তাৰপিছতো হিন্দুৱে গ্ৰহণ কৰিছে,
পাৰ্চীসকললৈ কওক, ইহুদীসকলকেই কওক, মুছলমানকেই কওক, খ্ৰীষ্টিয়ানকেই কওক, বিদেশৰ পৰা অহা প্ৰত্যেকটো চিন্তা প্ৰত্যেকজন মানুহক ভাৰতে গ্ৰহণ কৰিছে। মানে হিন্দু সভ্যতা সংস্কৃতিয়ে গ্ৰহণ কৰিছে। সিমান সহনশীল, সিমান উদাৰ আমি, কিন্তু উদাৰতাৰো এটা সীমা থাকে নহয়। পোহনীয়া কুকুৰটোকো এটা সময়ত গুৰিয়াই থাকিলে সিওতো ঘেংকৈ উঠে। তো ভাৰতৰো সীমা আছে। গতিকে এই গোটেই কথাবোৰ বুজক। এই কথাবোৰ নুবুজি যদি কেৱল ৰাজনৈতিক কাৰণত ভাৰতৰ এই ঐতিহ্যমণ্ডিত গৰিমাটো ম্লান কৰিব খোজে, যিখন আমাৰ কৰ্মভূমি, ধৰ্মভূমি, মাতৃভূমি, আমাৰ তপভূমি, ধ্যানভূমি, হয়নে, মুক্তিভূমি, এই ভূমিখনক যদি নষ্ট কৰিব খোজে, এই ভূমিয়ে আমাৰ জগত জননী বুলি কৈছোঁ, আদি শক্তি মহামায়াৰ ভূমি বুলি আমি কৈছোঁ, এই শক্তি আমি চেতনা স্বৰূপ ৰূপিণী বুলি কৈছোঁ, লক্ষ্মী ৰূপিণী বুলি কৈছোঁ, আমাক শক্তি দায়িনী, সিদ্ধিদাত্ৰী, অন্নপূৰ্ণা আমাৰ এই ভূমিৰ পৰা যদি আমি ভূমিৰ প্ৰতি থকা আমাৰ দায়িত্বটো যদি আমি ঠিক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো অনাগত দিনত ভাৰত লজ্জিত হ'ব। যে ভাৰত লজ্জিত হোৱা মানে ভাৰতৰ সেই ঋষিমুনিসকলেও লজ্জিত হ'ব, আৰু ভাৰতৰ সেই ঐতিহ্যও লজ্জিত হ'ব। ভাৰতৰ সেই শিৱাজী কওক, আপোনাৰ ভগদত্তই কওক, ৰামায়ণ মহাভাৰতৰ কথাই কওক, প্ৰত্যেকটো বস্তু লজ্জিত হ'ব। সেইবোৰ যাতে নহয়, সেইটোৰ কাৰণে জ্যেষ্ঠযোগ্যসকলে চিন্তা কৰা, বিবেচনা কৰাটো উচিত। নিজৰ মাজত থকা ৰাজনৈতিক খামখেয়ালিবোৰ নোহোৱা কৰি চিন্তাবোৰ আগুৱাই লৈ যাব লাগে। তাৰ কাৰণে তেওঁলোকে যি ধৰণে এটা শুদ্ধ পথ বাছি ল'ব বুলি ভাবিছোঁ।